Hello students, welcome to Seva Pathshala. আজি তোমালোকৰ HSLC যেটো ইলেক্টিভ যেটো জিওগ্ৰাফি আছে এই ইলেক্টিভ জিওগ্ৰাফিত মই প্ৰত্যেকটো চেপ্টাৰৰ এনালাইজ কৰি যিখিনি তোমালোকৰ HSLC ৰ কাৰণে ইম্পৰ্টেন্ট সেই কোৱেশ্চন আনসাৰ খিনি তোমালোকক বাছি দিম। মই যিমান পাৰো তোমালোকৰ কাৰণে ৰিসাৰ্চ কৰি মই কোৱেশ্চন আনসাৰ খিনি উলিয়াইছো। প্ৰিভিয়াস ইয়াৰৰ যিখিনি কোৱেশ্চন আনসাৰ সেইখিনি এনালাইজ কৰিছো মই নিজে। কুৱেশ্চন বেংক ইয়াৰ উপৰি যিমানখিনি তোমাৰ টেষ্ট পেপাৰ আছে গোটেইখিনি খানমিহলি কৰি মই যিখিনি মানে খুব চান্স আছে তোমালোকৰ এছএছএলসি আগন্তুক সেই কুৱেশ্চন খিনি মই তোমালোকক দেখুৱাই দিম। লগতে এমসিকিউ আৰু যিমানখিনি ভিতৰৰ কুৱেশ্চন আনসাৰ আছে গোটেইখিনি মই তোমালোকক দেখুৱাম। গতিকে তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। সো প্ৰথম যেটো আমাৰ চেপ্টাৰ আছে যে ভূ-আকৃতিক প্ৰক্ৰিয়া, ইয়াৰে প্ৰথম মই কি কৰো তোমালোকক এক মূৰৰ পৰা এমসিকিউ আদি কৰি গোটেইখিনি কুৱেশ্চন দি যাও। চোৱা তোমালোকে এমসিকিউৰ কাৰণে এই হেৰিটো চাবা যে অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনসেলবাৰ্গ তাৰপিছত ইয়াৰডাং আদি অৱক্ষয়জনিত অৱয়ৱৰ সৃষ্টি কৰে। এটো এমসিকিউ আহিব, গতিকে এই বস্তুটো চাবা। ঠিক আছে, ইয়াৰ পিছত এফালে চোৱা যে মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া হল সংনিঘৰ্ষণ। এটো এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট। ইয়াৰ পিছত তোমালোকে আহিবা 8 নম্বৰ যেটো পেজ আছে। 8 নম্বৰ পেজত চোৱা যে আলপছ আৰু হিমালয় পৰ্বতত এনে ধৰণৰ ক্ষয়জনিত বহুতো জোঙা শৃংগ আছে। সুইস আলপছত থকা মেটাহৰ্ন এনে শৃংগৰ এটা ভাল উদাহৰণ। এইখিনি তোমালোকৰ শৰ্ট কুৱেশ্চন আহিব পাৰে। তাৰপিছত হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱক্ষয় আছে উলমা উপত্যকা। এটো আহিব পাৰে। ঠিক আছে, ইয়াৰ পিছত আৰু এটা এমসিকিউৰ কাৰণে তোমালোকে এই কুৱেশ্চনটো এই হেৰিটো চাবা যে এস্কাৰ, ড্ৰামলিন আৰু কেম উল্লেখযোগ্য অৱক্ষয়জনিত কাৰকৰ হিচাপে। ঠিক আছে, এই বস্তুখিনি তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে আহিবা অনুশীলনীত। অনুশীলনীৰ কুৱেশ্চন নম্বৰ 2 টো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈছে যে ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। গতিকে এই কুৱেশ্চনটো চাবা আৰু 4 নম্বৰ কুৱেশ্চনটো চাবা যে বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি পৰে লিখা। এটা তোমালোকৰ চোৱা বাহ্যিক প্ৰক্ৰিয়া এটোৰ ওপৰত যেটো আছে ভূ-আকৃতিক প্ৰক্ৰিয়াৰ সংজ্ঞা দিয়া বা ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। ভূ-আকৃতিৰ বিজ্ঞানৰ সংজ্ঞা দিয়া এটো 2024 চনত আহিছিল। গতিকে 2026 কাৰণে মেট্ৰিকৰ কাৰণে এটো বহুত মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন হৈ আছে। ইয়াৰ পিছত তোমাৰ উলমা উপত্যকা কি আৰু গ্ৰাফটো তোমালোকৰ 2026ত অহাৰ 100% মই গ্যাৰান্টি দিছো যে গ্ৰাফ কি ই কেই প্ৰকাৰৰ চিত্ৰ আঁকি গ্ৰাফৰ অৱস্থান দেখুৱা। এই কুৱেশ্চনটো তোমালোকে যেনেকৈ নহওক শিকিবা। মুঠতে এইটো চেপ্টাৰ মই এইটো দিছো 2, 4 আৰু 9 টো চাবা যে অপঘৰ্ষণ কি, ইয়াৰ ফলত কি ধৰণৰ অৱয়ৱৰ সৃষ্টি হয় এইটো চাবা। আৰু তোমালোকে 14 টো চাবা যে উলমা উপত্যকা কি লিখা আৰু 15 নম্বৰ কুৱেশ্চনটো চাবা যে গ্ৰাফ কি ই কেই প্ৰকাৰৰ চিত্ৰ আঁকি গ্ৰাফৰ অৱস্থান দেখুৱা। মুঠতে এইকেইটা চালে তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ হৈ যাব। গতিকে তোমালোকে এই কুৱেশ্চনখিনি বাৰে বাৰে চাবা। ইয়াৰ উপৰি তোমালোকে আৰু এমসিকিউৰ কাৰণে এই হেৰিটো চাবা যে পাৰ্শ্বগ্ৰাফ উপত্যকাৰ দুয়োকাষে জমা হয়। উপত্যকাৰ দুয়োকাষে জমা হোৱাৰ এই নাম কি যে পাৰ্শ্বগ্ৰাফ। ঠিক আছে, গতিকে আমাৰ 1 নম্বৰ চেপ্টাৰ ইমানতে শেষ হ'ল। তোমালোকে এই কুৱেশ্চনখিনি ভালদৰে বাৰে বাৰে ৰিপিট মাৰি চাবা তোমালোকৰ মেট্ৰিকত কমন পাবা। এতিয়া আমি নেক্সট আগবাঢ়ো 2 নম্বৰ যেটো কুৱেশ্চন আছে যে পৰিৱেশ ভূগোল। পৰিৱেশ ভূগোলৰ তোমালোকে এইখিনি ভালদৰে জানিব লাগিব। প্ৰথমে যে পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেওকাষৰ অৱস্থাক বুজায়। তোমালোকৰ কুৱেশ্চনতো আছে হয় নহয়। তাৰ পিছত তোমালোকে এইটো চাবা যে স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 29% আগৰি আছে। এই কুৱেশ্চনটো চাবা। ঠিক আছে, ইয়াৰ পিছত তোমালোকে 13 নম্বৰ পেজত যাবা। 13 নম্বৰ পেজত এইটো চোৱা পৃথিৱীত এতিয়ালৈকে 1.75 নিযুত জীৱ প্ৰজাতি জীৱ বিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এটা তোমালোকৰ এমসিকিউৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হৈ আছে 1.75 নিযুত। বুজি পাইছা? তাৰ পিছত তোমালোকে বায়ুমণ্ডলত এই বস্তুটো চাবা যে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে। তাৰ পিছত এটো এমসিকিউ বা শৰ্ট কুৱেশ্চনৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট। তাৰ পিছত চাৰিওটা মণ্ডলৰ মাজত জলচক্ৰ, কাৰ্বন চক্ৰ আদিৰ দ্বাৰা পাৰস্পৰিক ক্ৰিয়া বিক্ৰিয়া চলি থাকে। এইখিনি অকমান চাবা। ঠিক আছে, ইয়াৰ পিছত এইখিনি চাবা যে জলচক্ৰ, বতাহ, সাগৰীয় সোঁত, এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত নৈ আদিয়ে ইয়াকে প্ৰমাণ কৰে যে পৃথিৱীৰ কোনো এখন ঠাই পৰিৱেশৰ দিশৰ পৰা স্বনিৰ্ভৰশীল নহয়। তাৰ পিছত 1883 চনৰ সুমাত্ৰাৰ ক্ৰাকাটোৱা আগ্নেয়গিৰি উৎকীৰ্ণ হওঁতে ইয়াৰ পৰা নিৰ্গত হোৱা ধোঁৱা চায়ে পৃথিৱীৰ বায়ুমণ্ডলৰ বৃহৎ অংশ আগুৰি পেলাইছিল। এইখিনি চাবা। তাৰ পিছত এইখিনি তোমালোকে এইফালৰ এইখিনি চাবা যে ভূপৃষ্ঠত ঠাইৰ অৱস্থান, ভূ আকৃতি, সাগৰ মহাসাগৰৰ দূৰত্ব,
সাগৰ পৃষ্ঠৰ পৰা উচ্চতা, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী আদি নানা প্ৰকাৰৰ কাৰকে সংশ্লিষ্ট ঠাইৰ প্ৰাকৃতিক পৰিৱেশ কি কৰে? নিৰূপণ কৰে। কুৱেশ্যন আহিব যে প্ৰাকৃতিক পৰিৱেশ কিহে নিৰূপণ কৰে? বুজি পাইছা? গতিকে এইটো লিখি দিবা। শৰ্ট কুৱেশ্যন আহিব পাৰে। ইয়াৰ পিছত আমি আগবাঢ়ো। তোমালোকৰ ভিতৰৰ যদি লং কুৱেশ্যন আহে আহিব যে পৰিৱেশ ভূগোল মানে কি বুজা? এই কুৱেশ্যনটো চাবা। ঠিক আছে? ইয়াৰ পিছত তোমালোকে MCQৰ কাৰণে এইটো চাবা যে প্ৰতি বৰ্গ মিটাৰত কেতিয়াবা 3000 বিধ পৰ্যন্ত উদ্ভিদ প্ৰজাতি থাকিব পাৰে। তাৰপিছত নিৰক্ষীয় বনাঞ্চলে ভূপৃষ্ঠৰ মাত্ৰ 6% আগুৰি আছে, যদিও পৃথিৱীত এতিয়ালৈকে চিনাক্ত হোৱা জীৱ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী প্ৰায় 75% অৰণ্যত পোৱা যায়। এইখিনি চাবা। তাৰপিছত আমি আগবাঢ়ো। তোমালোকে এই মই যিখিনি পইণ্ট দেখুৱাই দিছো ষ্টাৰ দি সেই পইণ্টখিনি ভালদৰে চাবা। যে যোৱা 200 বছৰৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা 100 কোটিৰ পৰা 600 কোটিলৈ বৃদ্ধি পাইছে। এইটো তোমাৰ খালী ঠাই দি বা তোমাৰ MCQৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰপিছত তুমি এই বস্তুখিনি চাবা। ষ্টাৰ দিয়াখিনি, যোৱা 2 শতিকাত পৃথিৱীত জলসম্পদৰ বাৰ্ষিক ব্যৱহাৰ 100 ঘন কিলোমিটাৰৰ পৰা 3600 ঘন কিলোমিটাৰলৈ বৃদ্ধি পাইছে। তাৰপিছত এইখিনি চাবা, কোনো এটা অঞ্চলত মুঠ মাটিকালিৰ প্ৰায় 33% উদ্ভিদৰ আৱৰণ থাকিলেহে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয়। এইটো MCQ আহিব যে 33%, এইটো লিখিবা। ঠিক আছে? তাৰপিছত আমি আগবাঢ়ো পেজ 25ত। পেজ 25ত চোৱা, ভূপৃষ্ঠত বননিৰ পৰিমাণ কমাই আনি বৰ্তমানে প্ৰায় 15%লৈ নমাইছে। এইটো পৰিৱেশৰ প্ৰতি ভাবুকি। এই কুৱেশ্যনখিনি চাবা। ইয়াৰ পিছত কুৱেশ্যন আহিব যে ভাৰতৰ অৰণ্য সংৰক্ষণৰ পোষকতাৰ 2টা আন্দোলনৰ বিষয়ে লিখা। যে ভাৰতবৰ্ষত চিপকো, তাৰপিছত চাইলেণ্ট ভেলী আদি আন্দোলনৰ যোগেদি জনসাধাৰণে অৰণ্য সংৰক্ষণৰ পোষকতা কৰিছে। এইখিনি চাবা। তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট হৈছে তোমাৰ MCQৰ কাৰণে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কিমান শতাংশ আছে সেই বস্তুখিনি তোমালোকে এইখিনি চাই থবা। বুজি পাইছা? ক্ল'ৰ' কাৰ্বন অৰ্থাৎ CFCS, হয় নে নহয়? তাৰপিছত এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ মাত্ৰ 0.1%। হ'ল? তাৰপিছত এইটো মোষ্ট ইম্পৰ্টেণ্ট চোৱা, বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত সেউজগৃহ গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ অৰিহণা সৰ্বাধিক। এই কুৱেশ্যনটো তোমালোকে চাবা। ঠিক আছে? ইয়াৰ পিছত ইয়াতে আৰু ইম্পৰ্টেণ্ট মই দেখা নাই, আগবাঢ়িবা। তাৰপিছত এইটো চোৱা। এই কুৱেশ্যনটো চাবা। এইটো যে নগৰ অঞ্চলে কৰা নদীৰ পানী প্ৰদূষণৰ অতি ভাল উদাহৰণ হৈছে অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ মাজেদি প্ৰবাহিত ভৰলু নদী। এই ভৰলু নৈৰ প্ৰদূষিত পানীয়ে আকৌ ব্ৰহ্মপুত্ৰ নদীকো কি কৰিছে? প্ৰদূষিত কৰিছে। এতিয়া আমি প্ৰশ্নাৱলীৰ যিখিনি কুৱেশ্যন আনচাৰ আছে কোনখিনি ইম্পৰ্টেণ্ট মই কৈ দিওঁ চোৱা। প্ৰথমে তোমালোকে পৰিৱেশ বুলিলে কি বুজা এইটো মই দেখুৱাই দিছো, তথাপি কুৱেশ্যনটো চাবা। যে পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়, এই কুৱেশ্যনটো তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে 36 পেজৰ যিটো কুৱেশ্যন নম্বৰ 4 আছে, কুৱেশ্যন নম্বৰ 4টো তোমালোকে চাবা। এইটো মোষ্ট ইম্পৰ্টেণ্ট হৈ আছে। পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া। পৰিৱেশ ভূগোলৰ সংজ্ঞাটো দিবা। ইয়াৰ পিছত তোমালোকে চিধা যাবা 17 নম্বৰ কুৱেশ্যনটো। 17 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা যে বায়ু প্ৰদূষণ বুলিলে কি বুজা? কি কি কাৰণত বায়ু প্ৰদূষিত হয়, এইটো তোমালোকৰ আহিব পাৰে। তাৰপিছত তোমালোকে নিৰ্বনীকৰণ 2024ত আহিছিল, গতিকে নিৰ্বনীকৰণৰ বিষয়ে তোমালোকে শিকি থবা। ইয়াৰ পিছত যিখিনি মুঠতে পৰিৱেশৰ যিখিনি দূষিত কৰা কাৰক, সেই যেনে পানী, হয় নে নহয়? মুঠতে সেই বস্তুখিনি তোমালোকে ভালদৰে শিকি থবা। এইটো বায়ু প্ৰদূষণে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চাবা যে পানী কিদৰে প্ৰদূষিত হয়, পানীৰ প্ৰদূষণৰ হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা। এইটো এনেকে আহিব পাৰে যে পানী কিদৰে প্ৰদূষিত হয়, এই বস্তুটো আহিব পাৰে। তাৰপিছত আৰু এটা আছিল যে তোমাৰ হিমবাহৰ বিষয়ে শিকি থবা। আৰু গোলকীয় উত্তাপৰ বিষয়ে অকণমান চাবা যে গোলকীয় উত্তাপ বৃদ্ধি মানে কি, ইয়াৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰা। CFCS
বেছি প্ৰয়োগৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি পাই আছে আৰু বিভিন্ন যিখিনি তোমাৰ বননি ধ্বংস আদিৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি পাই আছে এই বস্তুখিনি চাবা মুঠতে 3 মাৰ্কছৰ কাৰণে তোমালোকে পৰিৱেশ প্ৰদূষণৰ যিখিনি এৰিয়া আছে সেই বস্তু পোৰ্চনটো তোমালোকে ভালদৰে চাবা আমি নেক্সট আগবাঢ়ো 3 নম্বৰ চেপ্টাৰটোলৈ 3 নম্বৰ চেপ্টাৰ হৈছে আঞ্চলিক ভূগোল আঞ্চলিক ভূগোলত তোমালোকে মই যিখিনি চিন দিছো সেইখিনি চাবা আঞ্চলিক ভূগোলৰ এই বস্তুটো চাবা যে পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহ 5 যিকোনো 5 নম্বৰ কুৱেশ্যনত আছে গতিকে এই বস্তুটো চাই থাকা তাৰপিছত শৰ্ট কুৱেশ্যনৰ কাৰণে এইটো আহিব পাৰে যে প্ৰাকৃতিক অঞ্চল মানে কি যে পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ অৱয়ব জলবায়ু প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ সেইবোৰক একেলগে কি বোলে থুলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলা হয় তাৰপিছত ভূগোলবিদ যে হাৰ্বাৰ্টছনে দিয়া প্ৰাকৃতিক অঞ্চলৰ সংজ্ঞাটো এই ক্ষেত্ৰত মন কৰিবলগীয়া তাৰপিছত যে হাৰ্বাৰ্টছনৰ মতে কি পৃথিৱীৰ যি অংশত একে ধৰণৰ প্ৰাকৃতিক প্ৰণালীসমূহৰ প্ৰভাৱ অনুভূত হয় আৰু তাৰ ফলত মানুহৰ কাৰ্যাৱলীও সেইমতে গঢ় লৈ সেই অংশই হল একোটা প্ৰাকৃতিক অঞ্চল ঠিক আছে তাৰপিছত তোমালোকে আগবাঢ়িবা আৰু এই বস্তুখিনি চাবা চোৱা কি কৈছে ইয়াত বছৰি নিৰক্ষীয় অঞ্চলত বছৰি গড় উত্তাপৰ পৰিমাণ 27 ডিগ্ৰী চেলচিয়াছ এইটো তোমালোকৰ এমচিকিউ আহিব পাৰে হ'ব তাৰপিছত চোৱা যে আমাজন আৰু কংগো অৱবাহিকাৰ বিস্তীৰ্ণ অঞ্চল ডাঠ অৰণ্যৰে ভৰা এই অৰণ্যক আমাজন নদীৰ অৱবাহিকা চেলভা বোলা হয় কুৱেশ্যন আহিব চেলভা মানে কি শৰ্ট কুৱেশ্যন ভিতৰৰ গতিকে চেলভাৰটো চাবা হ'ব তাৰপিছত নদ নদীবোৰেই হ'ল যাতায়াতৰ প্ৰধান মাধ্যম এনেকুৱাবিলাক তোমালোকৰ শৰ্ট কুৱেশ্যন দিব পাৰে তাৰপিছত মৌচুমী অঞ্চল হ'ল মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত ঠাইসমূহৰ এই অঞ্চলৰ অন্তৰ্গত এইটো চাবা মুঠতে এমচিকিউৰ কাৰণে তোমালোকে মই যিখিনি দেখুৱাই আছো সেইখিনি চাবা ঠিক আছে তাৰপিছত এইটো এমচিকিউৰ কাৰণে আহিব পাৰে যে ক্ৰান্তীয় অঞ্চলৰ ঘাঁহনিক সাভানা বুলি জনা যায় যে সাভানা মানে কি হ'ল তাৰপিছত চোৱা ভেনেজুৱেলা আৰু ব্ৰাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্ৰমে লানুছ আৰু কেম্পুছ নামেৰে জনাজাত হ'ল তাৰপিছত তোমালোকে এইটো চাবা এমচিকিউৰ কাৰণে যে ভূমধ্যসাগৰীয় অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি উত্তৰ হ'ব কৃষি হ'ব আৰু এটা ইম্পৰ্টেণ্ট হৈছে এমচিকিউ বা ভিতৰৰ শৰ্ট কুৱেশ্যনৰ কাৰণে যে শীতল মেৰু অঞ্চলত গ্ৰীষ্মকাল ছুটি আৰু শীতকাল দীঘলীয়া গ্ৰীষ্মকালত দিনৰ ভাগৰ উষ্ণতা 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে এইটো চাবা তাৰপিছত শীতল মেৰু অঞ্চলত পোৱা যিকোনো জীৱৰ নাম আহিব পাৰে যে বলগা হৰিণ বগা শিয়াল বগা ভালুক চিল আদি প্ৰচণ্ড শীত সহ্য কৰিব পৰা জন্তুৱে শীতল মেৰু অঞ্চলত বাস কৰে ঠিক আছে তাৰপিছত আহিব যে শীতল মেৰু অঞ্চলৰ মানুহৰ এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে যে শীতল মেৰু অঞ্চলৰ মানুহৰ মানে থকা ঘৰ কি এটা আমি আলমত লিখিব লাগে থকা ঘৰৰ আকাৰ কেনেকুৱা হয় যে আলস্কা উত্তৰ কানাডা আৰু গ্ৰীণলেণ্ডত বাস কৰা শীতল মেৰু অঞ্চলীয় আদিবাসীসকলে এস্কিমো আৰু লেপছ উত্তৰ ইউৰোপত লেপছ আৰু ফিনছ আৰু চাইবেৰিয়াত চামুৱেট আৰু ইয়াকুট নামেৰে জনাজাত শীতকালত এস্কিমোসকলে বৰফৰ দ্বাৰা নিৰ্মিত ইগলু নামৰ এক ধৰণৰ ঘৰত বাস কৰে গ্ৰীষ্মকালত অৱশ্যে শিলৰ চালেৰে সজা তম্বুত আশ্ৰয় লয় এনে তম্বুক টিউপিক বোলা হয় যোৱাকালি এস্মিকোসকলে জন্তুৰ চালেৰে তৈয়াৰ কৰা কায়াক বা উমিয়াক নামৰ নাৱৰ দ্বাৰা মাছ ধৰে আৰু জীৱ জন্তু চিকাৰ কৰে কুকুৰে টনা স্লেজ গাড়ীয়ে হ'ল এই লোকসকলৰ যাতায়াতৰ প্ৰধান আহিলা গতিকে এইটো পোৰ্চনটো চাবা তোমালোকে ঠিক আছে তাৰপিছত চোৱা ভাৰতবৰ্ষৰ দাৰ্জিলিং মুছৌৰী নাইনিতাল চিমলা শ্বিলং আদি এনেধৰণৰ গঢ়ি উঠা একোটা পৰ্যটক কেন্দ্ৰ ভাৰতৰ যিকোনো 3টা পৰ্যটক কেন্দ্ৰৰ বিষয়ে তোমালোকৰ আহিব পাৰে নামৰ বিষয়ে তাৰপিছত এইটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট হ'ল এছিয়া মহাদেশৰ তোমালোকে বিতংভাৱে জানিব লাগিব আৰু ইয়াৰ পৰা কুৱেশ্যন অহাৰ 100% চান্স আছে শৰ্ট কুৱেশ্যন লং কুৱেশ্যন ইয়াৰ উপৰি এমচিকিউ আহিব যে এছিয়া পৃথিৱীৰ মহাদেশসমূহৰ সৰ্ববৃহৎ ইয়াৰ মাটিকালিয়ে 44.4 নিযুত বৰ্গ কিলোমিটাৰ পৃথিৱীৰ স্থলভাগৰ প্ৰায় 30% জুৰি আছে হ'ব এইখিনিলৈকে চাবা তাৰপিছত তোমালোকে আফ্ৰিকা মহাদেশত যাবা আৰু এটা চাবা যে জাপানৰ ৰাজধানী মহানগৰী টকিঅ এইটো চাবা তাৰপিছত যে 2.5 নিযুত মাটিকালিৰে চুদান মহাদেশৰ বৃহত্তম দেশ হ'ল আফ্ৰিকা মহাদেশৰ চুদান হ'ল কি বৃহত্তম দেশ এইটো চাবা
আফ্ৰিকা মহাদেশৰ চুডান হ'ল বৃহত্তম দেশ। এইটো MCQ আহিব পাৰে। মই যিখিনি দেখুৱাইছো সেইখিনি চাবা। পৃথিৱীৰ দীৰ্ঘতম নদী কোনটো? যে নীল নদী। পৃথিৱীৰ দীৰ্ঘতম নদী কোনটো? নীল নদী। এইটো MCQৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত চোৱা, এই যিটো কুৱেশ্যন মই দেখুৱাই দিছো 68 পেজৰ, এই বস্তুটো চাবা যে নদ নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্ৰো, ফ্ৰান্সৰ ৰোন আৰু চেইন, জাৰ্মানীৰ ৰাইন আৰু এলবে, পোলেণ্ডৰ উডাৰ আৰু ভিষ্টুলা, অষ্ট্ৰিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিউব, বেলাৰুছ আৰু ইউক্ৰেইনৰ নিপাৰ, ইটালীৰ পো, গ্ৰেট ব্ৰিটেইনৰ থেমছ, ৰাছিয়াৰ ডন, ভলগা আৰু ইউৰাল আদি বিশেষভাৱে উল্লেখযোগ্য। এইখিনি তোমালোকৰ নদ নদী, এই বস্তুখিনি চাবা। অ'কে, তাৰপিছত ইয়াৰ পৰা তোমালোকে এইখিনি চাবা। দক্ষিণ আমেৰিকা মহাদেশ কৃষি আৰু প্ৰাকৃতিক সম্পদত চহকী। এইটো চালে হৈ যাব। তাৰপিছত এইটো চোৱা, অষ্ট্ৰেলিয়াত এই বস্তুটো বহুত ইম্পৰ্টেণ্ট লাগি আছে যে অষ্ট্ৰেলিয়াত নৈৰ সংখ্যা যথেষ্ট কম। ইয়াৰ সৰ্ববৃহৎ নৈ দুখন, যেনে এক নম্বৰ হ'ল মুৰে আৰু ডাৰ্লিং। এইটোতো মনত থাকিব, ডাৰ্লিং আৰু মুৰে, হয় নে নহয়? তাৰপিছত চোৱা, গতিকে এইখিনি চাই থবা তোমালোকে। এতিয়া আমি আগবাঢ়ো অনুশীলনী যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। অনুশীলনীৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে এক নম্বৰ কুৱেশ্যনটো শিকিবাই যে অঞ্চল বুলিলে কি বুজা? বহুল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা। এক নম্বৰ কুৱেশ্যন তোমালোকে চাবা। তাৰোপৰি তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা যে প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি, প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰ দেখুওৱা। হা, তাৰপিছত 4 নম্বৰটো চাবা যে পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজায়, এনে অধ্যয়নৰ তাৎপৰ্য কি। হ'ব। তাৰপিছত এইটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট হ'ল পৃথিৱীত মহাদেশ কেইখন আৰু কি কি, প্ৰতিখন মহাদেশৰ এটি চমু ভৌগোলিক পৰিচয় দিয়া। এইটো তোমালোকৰ আহিব পাৰে। হ'ব। তাৰপিছত তোমালোকে 17 নম্বৰ, 18 নম্বৰ, 14, 15, 16, 17 ইয়াৰে পৰা যিকোনো এটা চাবা। দুটা কমন পৰিব পাৰে ইয়াৰ পৰা। গতিকে তোমালোকে খুব সাৱধান এই চেপ্টাৰটোৰ পৰা। মই যিখিনি ভিতৰৰ যিখিনি দেখুৱাইছো গোটেইখিনি তোমালোকে শিকিবা, ঠিক আছে? আৰু মৌচুমী অঞ্চলটো শিকিবা ইয়াৰ পৰা 19-ৰ। ইয়াৰ পৰা তোমালোকে যিকোনো দুটা শিকি থবা, হয় মৌচুমী অঞ্চল শিকিবা আৰু টুন্দ্ৰা অঞ্চল বা যিকোনো এটা শিকিবা, যে পৃথিৱীৰ যিকোনো এটা শিকিলেই হ'ল, মুঠতে দুটা শিকিবা, ঠিক আছে? তুমি নেক্সট আগবাঢ়ো 4 নম্বৰ চেপ্টাৰটোলৈ। 4 নম্বৰ চেপ্টাৰটো তোমালোকে ফাৰ্ষ্ট যিটো কুৱেশ্যন MCQৰ কাৰণে শিকিবা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি? কি হ'ব? যে কলম্বিয়া জিলাৰ ৱাশ্বিংটন DC। এইটো তোমালোকৰ এটা পাই গলা MCQ, ঠিক আছে? তাৰপিছত আমি আগবাঢ়ো। চোৱা, ভূ প্ৰাকৃতিক বিভাগৰ তোমালোকৰ এইটোতো আছে 3 নম্বৰ কুৱেশ্যনত, এইখিনিতো চাবাই। চোৱা যে ভূ প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক 3টা প্ৰাকৃতিক বিভাগত ভাগ কৰিব পাৰি। পূবৰ পৰা পশ্চিমলৈ এই ভাগ কেইটা হ'ল, প্ৰথমতে আপেলেচিয়ান উচ্চভূমি, মধ্য সমভূমি আৰু ৰকি পাৰ্বত্য অঞ্চল। এইখিনি চাবা। তাৰপিছত এই একেখিনি বস্তু তোমালোকে বহলভাৱে যিখিনি দিয়া আছে সেইখিনি ভালদৰে চাবা। হা, জাষ্ট তোমালোকৰ এইটো কুৱেশ্যন আছে, গতিকে কুৱেশ্যন খিনি ভালদৰে শিকিলে এইখিনি হৈ যাব। তাৰপিছত চোৱা, যে পৃথিৱীৰ বিখ্যাত কলোৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত উপত্যকা এই কৰ্ডিলেৰা অঞ্চলতে অৱস্থিত। কৰ্ডিলেৰা অঞ্চলত অৱস্থিত কি? গ্ৰেণ্ড কেনিয়ন আৰু মৃত উপত্যকা, এইটো চাবা। তাৰপিছত জনসংখ্যাৰ বিতৰণ আমেৰিকাৰ, এইটোতো আমি 4 নম্বৰ কুৱেশ্যনত পামেই, তথাপিও এইখিনি চাই থবা, ঠিক আছে? তাৰপিছত এইখিনিতো চাবাই, চব কুৱেশ্যনত আছে, বুজি পাইছা? গতিকে টেনচন লোৱাৰ একো দৰকাৰ নাই। তাৰপিছত চোৱা, যুক্তৰাষ্ট্ৰৰ কৃষিৰ প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ কৃষি বলয়সমূহ ভূ-প্ৰাকৃতিক জলবায়ু, মাটি আদিৰ ওপৰত নিৰ্ভৰ কৰি যুক্তৰাষ্ট্ৰক পূবৰ পৰা পশ্চিমলৈ কেইবাটাও বলয় বা অঞ্চলত ভাগ কৰা হৈছে। এইখিনি চাবা। এতিয়া তোমালোকে অনুশীলনীৰ যিটো কুৱেশ্যন নম্বৰ 1 আছে, কুৱেশ্যন নম্বৰ ইয়াৰ 1, 2, 3, 4, 5 গোটেইখিনি চাই থবা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য কি উল্লেখ কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগত ভাগ কৰা, প্ৰতিটো বিভাগৰ এটি চমু আভাস দিয়া। মই অলৰেডি তোমালোকক কৈছো, এইটো নালাগে। 3 নম্বৰ নালাগে, মানচিত্ৰ আঁকি আমেৰিকা, এইটো নালাগে। 4ও নালাগে, তাৰপিছত 5ও নালাগে। কৃষি বলয় বুলিলে কি বুজায়, এইটো চাবা। এইটো শৰ্ট কুৱেশ্যনৰ কাৰণে চাই থবা আৰু বাকীখিনি চাব নালাগে। 7 নম্বৰটো
তোমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা, এইখিনিলৈকে চালেই হ'ল। মানচিত্ৰত দেখুওৱাৰ একো দৰকাৰ নাই। চমু টোকাৰ ভিতৰত তোমালোকে অকল দ্বিতীয় চটো চাবা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পূব উদ্যোগ অঞ্চল, এইটো তোমালোকৰ চমু টোকাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। গতিকে এইখিনি চালে তোমালোকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল হৈ যাব। বুজি পাইছা? গতিকে মই যিখিনি দিছো তোমালোকে সেইখিনি পঢ়িবা ভালকে। হ'ব, আৰু এটা MCQ যদি আহিব পাৰে, এইটো আহিব পাৰে যে চিকাগো হৈছে যুক্তৰাষ্ট্ৰৰ অন্যতম বৃহৎ মাংস বাণিজ্য কেন্দ্ৰ। এইটো তোমালোকে MCQৰ কাৰণে চাই থবা, এক মাৰ্কৰ কাৰণে। বুজি পাইছা? তো আমি এতিয়া নেক্সট আগবাঢ়ো, যিটো 5 নম্বৰ চেপ্টাৰ আছে জাপানৰ আঞ্চলিক ভূগোল। জাপানৰ আঞ্চলিক ভূগোলৰ প্ৰথমে শিকিবা ইয়াৰ পুৰণি নাম নিম্পন আৰু সূৰ্যোদয়ৰ ভূমি বুলি। এইটো MCQ আহিব। তাৰপিছত তোমালোকে এনেকে আগবাঢ়িবা। তোমালোকে এইটো চেপ্টাৰৰ অকল অনুশীলনী কুৱেশ্যন এনচাৰ খিনি চালেই হ'ব। অনুশীলনী তোমালোকে একটো চাবা যে জাপান দেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে লিখা, আৰু 2টো যে জাপান দেশৰ এটি ভৌগোলিক পৰিচয় দাঙি ধৰা। তাৰপিছত 4 যে জাপানৰ ভূ অৱয়বৰ এটি চমু বিৱৰণ দিয়া, আৰু 5 জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা। এইখিনি চাই থবা। 6ও চাবা। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চাবা যে জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে লিখা, এইটো মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে 9টো শিকিবা। আৰু তোমালোকে 10ৰ ক আৰু খ চাবা যে জাপানৰ দ্বীপসমূহ আৰু হকাইডো অঞ্চলৰ ভূ প্ৰকৃতি, এইটো মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এইটো চাবা যে ভূমিৰ ব্যৱহাৰৰ ফালে লক্ষ্য কৰিলে দেখা যায় জাপান দেশৰ মুঠ মাটিকালিৰ 17% কৃষিভূমিৰ অন্তৰ্গত। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো 6 নম্বৰ চেপ্টাৰ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল। পৃথিৱীৰ উত্তৰ গোলাৰ্ধত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ, এইটো চাবা। ঠিক আছে, আমাৰ 1 নম্বৰ যিটো কুৱেশ্যন সেইটোৰ এনচাৰ হ'ব। তাৰপিছত ভিতৰৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে মৌচুমী বতাহটো চাবা, মৌচুমী বতাহটো। তাৰপিছত ভাৰতবৰ্ষ এখন বিশাল, এইটোতো আছে জলবায়ু তোমালোকৰ যিখিনি আছে, মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে ভাৰতৰ যিখিনি মৃত্তিকা আছে, মৃত্তিকা ভাগটো চোৱা, মই দেখুৱাই দিছো তোমালোকক। প্ৰশ্নৱলীত চোৱা। ঠিক আছে, চোৱা প্ৰশ্নাৱলীৰ তোমালোকে এইটো চোৱা, ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা। তাৰপিছত 2025 আহিছে যে ভাৰতবৰ্ষৰ 2025 আছিল ভাৰতবৰ্ষৰ জনসংখ্যাৰ বিতৰণ সম্পৰ্কে। গতিকে 26ৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈছে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা। বুজিছে? গতিকে এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা ইয়াতে। ইয়াৰ উপৰি ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ চমুকৈ উল্লেখ কৰা, আৰু ভূ প্ৰকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি, এই কুৱেশ্যনটো চাই থবা। হ'ব। তাৰপিছত তোমালোকে চমু টোকাৰ ভিতৰত মৌচুমী উদ্ভিদ, ইয়াৰ উপৰি জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ, এইখিনি তোমালোকে মষ্ট ইম্পৰ্টেণ্ট বুলি চাই থবা। আৰু ভাৰতবৰ্ষৰ ইয়াৰে ভিতৰত তোমালোকে অসমৰ যিটো মানে স্পেচিয়েলি যিটো অসমৰ পাৰ্ট আছে, উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি পাৰ্ট আছে সেইখিনি ভালদৰে চাই থবা। উত্তৰ পূৰ্বাঞ্চলৰ পৰা যিকোনো তোমালোকৰ কুৱেশ্যন আহিব হা, সেই কুৱেশ্যন এনচাৰ খিনি তোমালোকে চাই থবা। আৰু এইখিনি MCQৰ কাৰণে চাবা যে ভাৰতৰ মুম্বাই হ'ল সৰ্ববৃহৎ চহৰ। মুম্বাইৰ পিছত ক্ৰমে কলকাতা, দিল্লী আৰু চেন্নাই চহৰৰ স্থান, এইখিনি চাই থবা। তাৰপিছত তোমালোকে গুৱাহাটী হ'ল অসমৰ সৰ্বপ্ৰধান মহানগৰী, এইখিনি চাবা। এই মহানগৰীতে অসমৰ ৰাজধানী অৱস্থিত হোৱাৰ বাবে প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে গুৰুত্ব লাভ কৰিছে, এইখিনি চাবা। তাৰপিছত তোমালোকে অসমৰ মুঠ নগৰীয়া জনসংখ্যা 23.5% গুৱাহাটীত মানুহে কি কৰে, বসবাস কৰে, এই কুৱেশ্যন খিনি চাবা। গতিকে তোমালোকৰ ভূগোলৰ যিটো ইলেক্টিভৰ গোটেইখিনি চেপ্টাৰ মই ইম্পৰ্টেণ্ট দিলো। ইয়াৰ উপৰিও মই যিখিনি এডিশ্যনেল সম্ভাৱ্য যিখিনি আৰু আছে, মই গোটেইখিনি যিখিনি কৈছো, ইয়াৰ উপৰি MCQ আদি কৰি মই এটা ধুনীয়াকে তোমালোকৰ কাৰণে মডেল কুৱেশ্যন পেপাৰ এটা প্ৰস্তুত কৰিম, আৰু মই তোমালোকক ভিডিঅ' আকাৰে মই দি দিম। গতিকে তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াৰ নেক্সট যদি লাগে তোমালোকে ভিডিঅ' কমেণ্টত কৈ দিবা। মই তোমালোকৰ কাৰণে যিখিনি মষ্ট ইম্পৰ্টেণ্ট সেইখিনি লৈ এটা ধুনীয়াকে কুৱেশ্যন পেপাৰ ৰেডি কৰিম, আৰু সেই কুৱেশ্যন পেপাৰটো তোমালোকক PDF আকাৰে মই দি দিম ভিডিঅ' বনাই। গতিকে আজিলৈ আহিছো। আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অল দ্য বেষ্ট। থেংক ইউ।